আজি আমি লৈছোঁ বেলনৰ কালি কেনেকৈ নিৰ্ণয় কৰিব লাগে আৰু ইয়াৰ আয়তনটো কেনেকৈ নিৰ্ণয় কৰিব লাগে। প্ৰথমতে আমি বেলন আকৃতিৰ এটা শেপ এটা লোৱা হৈছে। ইয়াৰ ধৰি লোৱা হৈছে ইয়াৰ উচ্চতাটো হৈছে h, এইটো h টো ধৰি লোৱা হৈছে আৰু ইয়াৰ দুখন তল আছে, এটা হৈছে এইটো ওপৰ অংশ, এইটো তলৰ অংশ। তা ওপৰ অংশৰ যেটো আছে বৃত্তাংশ, এইটো এটা বৃত্তাংশ, ঠিক তেনেধৰণে তলতো বৃত্তাংশ আছে। ধৰি লোৱা হ'ল ইয়াৰ যেটো বৃত্ত অংশ আছে, বৃত্ত অংশৰ ব্যাসাৰ্ধটো ধৰি লোৱা হৈছে r। তেনেহলে এইটো অংশৰ কালি হ'ব এই যেটো গ্ৰীন পোৰ্শনটো চাইছো আমি দেখা পাইছো, সেইটো আমাৰ কালি হ'ব পাই r স্কয়াৰ। ঠিক তেনেধৰণে তলতো হ'ব পাই r স্কয়াৰ আৰু যেটো বাউন্ডাৰী আমি কম, যেটো আমি পৰিসীমা কম, এই পৰিসীমাটো এই বাউন্ডাৰীটো আমি টুৱাইস পাই r বুলি কম। এইটো আমি দেখা পাইছো টুৱাইস পাই r বুলি কম। আকৌ কৈছো মাজত থকা যিখিনি অংশ আছে কালি, এইটো আমাৰ সেউজীয়া অংশখিনি পাই r স্কয়াৰ, গোটেই অংশখিনি কালি, আৰু ইয়াৰ পৰিসীমা হৈছে টুৱাইস পাই r। আৰু এইটো হৈছে বক্ৰপৃষ্ঠ। এতিয়া আমি বুজাবলৈ চেষ্টা কৰিছো ইয়াত দুটা কালি হ'ব। এটা হৈছে বৃত্তাংশৰ কালি। বৃত্তাংশৰ কালি বুলি ক'লে আমি তলটো আৰু ওপৰটো দুইটাই বুজিম। এতিয়া ওপৰ অংশৰ কালি পাই r স্কয়াৰ আগতে কৈছো, আৰু তলৰ অংশৰ কালি আমি পাই r স্কয়াৰ, অৰ্থাৎ বৃত্তাংশৰ কালি দুটা হ'ব 2 পাই r স্কয়াৰ। এতিয়া বক্ৰপৃষ্ঠৰ কালি বুলি ক'লে এইটো বক্ৰপৃষ্ঠ, এইটো এনেকে আছে বক্ৰপৃষ্ঠ। যে ধৰি লোৱা হ'ল এইটো অংশত আমি এনেকে কাটি দিছো, কাটি দিলে আমি ঠিক এনেকুৱা ধৰণৰ শেপত থাকিব, এনেকে। এইটো এটা ধৰি লোৱা আগৰ নিচিনা সিলিন্ডাৰ, কাটি দিলে এনেকুৱা হ'ব। যেহেতু এইটো আমাৰ এইটো ঘূৰণীয়া অংশটো পৰিসীমা আছিলে টুৱাইস পাই r, এনেকে হলে আমাৰ কি হ'ব, এটা লাইন এটা হ'ব। তাৰ লাইনটো তেনেহলে ইয়াৰ দিকটো কিমান হ'ব, টুৱাইস পাই r। আমি দিকটো আমি কিমান পাম, টুৱাইস পাই r লৈছো। আৰু যেহেতুটো এনেকে আমি উচ্চতা ধৰিছিলো h বুলি ধৰিছিলো, এইটো আমাৰ উচ্চতা আছিলে এই h। তেনেহলে আমাৰ এইটো এটা আমাৰ যেটো আকৃতি হ'ব, নিশ্চয় এইটো আয়ত আকৃতি হ'ব। আয়ত আকৃতি হলে এইটো আমি তাৰ কালিটো হ'ব দিক পূৰণ প্ৰস্থ, অৰ্থাৎ এৰিয়া ইজ ইকুৱেল টু আমি প্ৰথমতে আমি লিখিম এৰিয়া ইজ ইকুৱেল টু 2 পাই r দিক পূৰণ প্ৰস্থ, দিক পূৰণ প্ৰস্থ। ইয়াৰ দিকটো হ'ল টুৱাইস পাই r আৰু ইয়াৰ প্ৰস্থটো অৰ্থাৎ উচ্চতাটো হ'ল h। তেনেহলে আমি ইয়াক কি বুলি ক'ম, টুৱাইস পাই r h বুলি ক'ম। অৰ্থাৎ আমি বক্ৰপৃষ্ঠৰ কালি, যেটো আমাৰ ঘূৰণীয়া যেটো এনেকে বক্ৰপৃষ্ঠটোৰ কালি আমি কিমান পালো, 2 পাই r h। আৰু বৃত্তাংশৰ কালি যেহেতু দুটা আছে, আমি দুটা পাইছো বৃত্তাংশ বুলি ক'লে, আমি এইটো পাই r স্কয়াৰ, এইটো পাই r স্কয়াৰ। তেনেহলে দুটা আছে যেতিয়া আমি 2 পাই r স্কয়াৰ হ'ল। এতিয়া মুঠ কালিটো হ'ব বৃত্তাংশৰ কালি আৰু বক্ৰপৃষ্ঠৰ কালি। বক্ৰপৃষ্ঠৰ কালি আছিলে আমি পাম 2 পাই r h আৰু 2 পাই r স্কয়াৰ। ইয়াৰ পৰা আমি কি পাম, টুৱাইস পাই r টো কমন ল'ম আৰু h টো থাকিব পিনে, ইয়াৰ পৰা থাকিব r। তাৰমানে 2 পাই r h প্লাস r, 2 পাই r ইনটু h প্লাস r। এইটো হৈছে মুঠ পৃষ্ঠৰ কালি। আৰু বক্ৰপৃষ্ঠৰ কালি বুলি ক'লে আমি এইটো অংক আমি 2 পাই r, এইটো হৈছে বক্ৰপৃষ্ঠৰ কালি। আৰু যে মুঠ কালি ক'লে আমি এইটো বুজাম। তেনেহলে আয়তন হ'ব, আয়তন আমাৰ কি হ'ব v। প্ৰথমতে আমি এই সাৰ্কুলাৰ এইটো ল'ব লাগে, পৰীক্ষা পাই r স্কয়াৰ প্ৰথমতে। আৰু যেহেতু এইটো সিলিন্ডাৰ পাই r স্কয়াৰ তললৈকে আছে, গোটেইটো আমাৰ এনেকে কাটি গলে পাই r স্কয়াৰ পাই যায়। কিমান দূৰ কাটিব পাৰিম, যিমানখিনি আমাৰ h পোৰ্শন আছে, দিক যিমান আছে, তেনেহলে আমি দিকটো কিমান আছে, আমাৰ উচ্চতাটো কিমান আছে, h আছে। অৰ্থাৎ আমি ভলিউমটো পাম পাই r স্কয়াৰ ইনটু h। থ্যাংক ইউ।